নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপুনি কাৰোবাক ভাল পায়, আপুনি ভালপোৱাজনক এই তিনিটা কথা কৈ দিয়ক, তেওঁ আপোনাক কেতিয়াও এৰি থাকিব নোৱাৰে। এই তিনিটা কথা কোৱাৰ পিছত আপোনালোকৰ সম্পৰ্ক চাব অধিক শক্তিশালী হৈ উঠিব। আপোনালোকৰ সম্পৰ্কৰ জৰিডাল না কেতিয়াবা দুৰ্বল হ'ব, না আপোনালোকৰ ব্ৰেকআপ হ'ব। এটা সম্পৰ্কত হ'ব লগা গোটেইবিলাক সমস্যা মুহূৰ্ততে নাইকিয়া হ'ব। সম্পৰ্কটোৰ মাজত থকা সকলো বাধা উফৰি যাব। নিশ্চিন্ত মনেৰে আপোনালোক দুয়ো আগবাঢ়ি গৈ আপোনালোকে এখন সুখৰ সংসাৰ গঢ় দিব পাৰিব। এই ভিডিঅ'টো বনোৱা উদ্দেশ্য এইটোৱে যে যাতে আপোনালোকে ভালপোৱাজনক কেতিয়াও হেৰুৱাবলগীয়া নহয়। যদি ৰিলেশ্যনশ্বিপটো আপুনি ভালে ৰাখিব বিচাৰে, আপুনি গুৰুত্ব সহকাৰে শুনি লওক আৰু চাই থাকক। প্ৰথম 1 নম্বৰ কথা, প্ৰথমে আপুনি জিএফ বা বিএফক এইটো কথা ক'ব, মোক কেতিয়াও এৰি থৈতো নোযোৱা। যদি মোক এৰি থৈ যাব ইচ্ছা আছে, তেতিয়াহ'লে এই মুহূৰ্ততে এৰি থৈ যোৱা। এনেকৈ আপুনি জিএফ বা বিএফক ক'ব। ভাবিব পাৰে যে এই কথাটোৱে কেনেকৈ কাম কৰিব, এইটোনো কথা হ'লনে, আপুনি এনেকৈ ভাবিব পাৰে। কিন্তু এই চাইক'লজিকেল কথাটোৱে তেওঁৰ মনত সাংঘাতিক প্ৰভাৱ পেলাব। ধৰক আপোনালোকৰ ৰিলেশ্যনশ্বিপ এদিন দুদিন বা এবছৰ দুবছৰ যিমানেই বছৰ নহওক কিয়, ভালপোৱাজনক কোনেও হেৰাব নিবিচাৰে, হয়নে বাৰু? আপুনি ভালপোৱাজনক বা মানুহগৰাকীক আপোনাৰ চিৰ জীৱনে হৈ থাকক, তেতিয়াহ'লে এই চাইক'লজিকেল কথাটো তেওঁক কোৱা আপুনি উচিত। এই কথাটোৰ জৰিয়তে আপুনি তেওঁক এইটোৱে বুজাই দিছে যে তেওঁৰ অবিহনে আপুনি মৰি নাযায়, বা তেওঁৰ বা তাইৰ অবিহনে আপুনি জীয়াই থাকিব পাৰিব। ভৱিষ্যতত যদি তেওঁ আপোনাক এৰিও যায়, আপোনাৰ একো আহে নাযায়। আৰু ইয়াৰ লগতে আপুনি তেওঁক এইটোও বুজাই দিছে যে আপুনি তেওঁক কেতিয়াও এৰি নাযায়, বা তেওঁক আনৰ হ'ব দিব নোৱাৰে, বা তেওঁক হেৰুৱাব নিবিচাৰে। সেইটো আওপকীয়াকৈ আপুনি তেওঁক বুজাই দিছে যে চিৰজীৱন আপুনি তেওঁক ভাল পাব বা ভাল পাব বিচাৰে। এই কথাটোৰ পৰা আপোনাৰ দুটা লাভ হ'ব। তেওঁ আপোনাক এৰি গ'লেও আপোনাৰ কোনো প্ৰব্লেম নাই, থাকিলেও আপুনি তেওঁক বহুত বেছি মৰম দিব। তোৰ বাহিৰে আপুনি বেলেগৰ কাৰো কথা নাভাবে বা মনলৈ নানে। এই কথাটোৱে তেওঁৰ মনত এনেকৈ ক্ৰিয়া কৰিব যে তেওঁ যদি এৰি যাম বুলি ভাবিছিলেও এইটো কোৱাৰ লগে লগে তেওঁৰ মনৰ পৰা সেই চিন্তাটো দূৰ হ'ব। আৰু যে তেওঁক আপুনি বহুত বেছি ভাল পায়, সেই কথাটোও তেওঁৰ মনত এটা চিন্তা আহিব আৰু তেওঁ আপোনাক ভাল পাবলৈ ট্ৰাই কৰিব। এইবাৰ 2 নম্বৰ কথালৈ আহোঁ। 2 নম্বৰ কথাটো আপুনি এনেকৈ ক'ব, কাৰো কথাত কাণ নিদিবা, জীৱনটো কেৱল তোমাৰ। তুমি মোৰ সৈতে জীৱন কটাব লাগিব, আনৰ সৈতে নহয়। তুমি মোৰ সৈতে চিৰজীৱন থাকিব লাগিব, আনৰ সৈতে নহয়। এইটো নহয় যে আপুনি এদিনে ক'ব, এই কথাটো আপুনি তেওঁক মাজে মাজে কৈয়ে থাকিব। জীৱনত কি পৰিস্থিতি আহে কোনেও ক'ব নোৱাৰে। কেতিয়াবা কিবা কাৰণে হয়তো তেওঁক আনে বহুত কথা শুনাব পাৰে, বা ঘৰৰ মানুহে হওক বা বেলেগ মানুহে হওক তেওঁক বহুত কথা শুনাব পাৰে। এইটো কোৱাৰ লগে লগে তেওঁৰ পৰা এইটো চিন্তা দূৰ হৈ যাব। কিয় জানে? কাৰণ তেওঁ আপোনাক ভাল পায়, তেওঁ আপোনাৰ কথা শুনিব, আনৰ কথা কিয় শুনিব? বুজি পাইছেনে? তেওঁ আপোনাৰ কথাহে শুনিব, আনৰ কথা নুশুনে। আজিকালি প্ৰত্যেকখন ৰিলেশ্যনশ্বিপত দেখা যায় যে প্ৰায়ভাগ ৰিলেশ্যনশ্বিপ বেলেগ মানুহৰ কাৰণে ভাগি যায়। সেইটো আপোনালোকে হয়তো জানে। আনৰ কথা শুনিলে বেয়াকৈ লগাই দিয়ে, তো সেইকাৰণে প্ৰায়ভাগ ৰিলেশ্যনশ্বিপ ভাগি যায়। এইটো হৈছে দ্বিতীয় কাৰণ। তো সেইকাৰণে এই কথাটো তেওঁক কৈ দিব, আগতীয়াকৈ কৈ দিব, যাতে তেওঁ আনৰ কথা শুনি নলয়, যাতে আপোনাৰ কথাই শুনে। নেক্সট 3 নম্বৰ, তৃতীয় কথাটো আপুনি এনেকৈ ক'ব, কেতিয়াও থাৰ্ড পাৰ্চনৰ কথা তুমি নুশুনিবা, যেতিয়ালৈ মই তোমাক একো নকওঁ। এটা ভাল ৰিলেশ্যনশ্বিপত বিভিন্ন ধৰণৰ বাধা আহে। আপোনালোকক ইতিমধ্যে কৈছোঁৱেই যে কোনেও কাৰো ভাল হোৱাটো কেতিয়াও নিবিচাৰে। আপোনালোকৰ ভাল এটা ৰিলেশ্যনশ্বিপ তৃতীয় পক্ষই বেয়া কৰাটোৱে বেছিকৈ ভাবে, বা সেইটোতে বেছি ঠাণ্ডা কৰে। কেতিয়াবা নোহোৱা কথাটো যে তেওঁ আপোনাক নুসুমাব, এইটো কোনো ঠিক নাই। আপুনি ভাবিবই নোৱাৰিব, আপোনাৰ নিজৰ বিশ্বাসীও আপোনালোকক দূৰ কৰাবলৈ চেষ্টা কৰিব পাৰে। যাতে আপোনালোকৰ মাজত এনেকুৱা এটা বাধা সৃষ্টি নহয়, তাৰ কাৰণে এই চাইক'লজিকেল কথাটো আপুনি তেওঁক জনাই দিয়া উচিত বা জৰুৰী। এই কথাটো কৈ থোৱাৰ পিছত যোনে যিয়ে কৌশল ৰচনা নকৰক কিয়,
আপোনাৰ ৰিলেশ্যনশ্বিপ কেতিয়াও ভাঙিব নোৱাৰে তৃতীয় পক্ষই। এইটো আপোনালোকে সদায় জানি থৈ দিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো টংকৈ বজাই দিব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লগৰবোৰকো শ্বেয়াৰ কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই। ধন্যবাদ সকলোকে। থেংক ইউ ফৰ ৱাটছিং।